বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক দলৰ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ বিধায়িনী সভাৰ লগতে সাংগঠনিক বৈঠক নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ সঠিকভাৱে ৰূপায়ণ কৰা সন্দৰ্ভত আলোচনা বাজেট সম্পৰ্কেও আলোচনা কৰা হয় বৈঠকত লগতে উপনিৰ্বাচন প্ৰসংগতো আলোচনা কৰা হয় বৈঠকত উপস্থিত আছিল বিজেপিৰ ৭২ জন বিধায়ক সংগঠন আৰু জনপ্ৰতিনিধিৰ আত্মিক সম্পৰ্ক আৰু চৰকাৰৰ জনকল্যাণমূলক কাৰ্যসূচীসমূহ আগবঢ়াই নিয়াৰ ওপৰত আলোচনা বাজেট সম্পৰ্কে প্ৰতিখন জিলাতে সাংসদ বিধায়কে অনুষ্ঠিত কৰিব সংবাদমেল নগাঁও লোকসভাৰ উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মন্তব্য দিলীপ শইকীয়াৰ আগন্তুক দিনত অহা ৫ বছৰ বিধায়কসকলে জনসেৱাৰ প্ৰতি সম্পূৰ্ণ ধ্যান আকৰ্ষণ যাতে থাকে আৰু ৰাইজৰ লগত যাতে সকলোৱে একেলগে সুখে দুখে থাকে তাৰ বাবে আজি বিধায়কসকলক কিছু আমি পৰামৰ্শ আৰু আগ্ৰহ আকাৰে আমি আগবঢ়াও কাৰ্যকৰ্তা হিচাপে সংগঠনত যিসকল কাৰ্যকৰ্তাই কাম কৰি আছে তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব লগতে জনগণে যি আশা আকাংক্ষাৰে আমাৰ ৮২ গৰাকী বিধায়কক নিৰ্বাচিত কৰিলে সেই জনগণৰ প্ৰতিও দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব এই উপনিৰ্বাচনটো কঠিন নিৰ্বাচন কিন্তু আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ৰাইজৰ প্ৰতি আহ্বান থাকিব যাতে ৰাইজে উন্নয়নৰ পক্ষত অৱস্থান কৰে আৰু যেনেধৰণে বিগত বিধানসভা নিৰ্বাচনত ৰাইজে আমাক সমৰ্থন কৰিছিল একে সমৰ্থন বা তাতকৈ ভাল সমৰ্থন অহা নিৰ্বাচনসমূহত নিশ্চিতভাৱে ৰাইজৰ পৰা আমি আশীৰ্বাদ আকাৰে আশা